এই দুৰ্গা গোঁসানী এইবাৰ আমাৰ সৰুবাই দিছে। দুৰ্গা মায়ে যেন সকলোৱে মংগল কৰে। মানুহে যেতিয়া কথা কয় নহয়, বহুতবাৰ ভাবিব লাগে, বহুতবাৰ ভাবি চিন্তিহে, লাগিলে 100 বাৰ ভাবক, ভাবি চিন্তিহে কথা ক'ব, গম পাইছেনে? যেতিয়া আপুনি কথাষাৰ কৈ দিয়ে নহয়, কথাষাৰ আকৌ ঘূৰাই ল'ব নোৱাৰে, গম পাইছে? আমি এতিয়া খঙত অগ্নিশৰ্মা হৈ কাৰোবাক যি টি কৈ দিওঁ নাই, সেই সাও লাগি যায়, জানে? সেইকাৰণে কথা কওঁতে বহুত ভাবি চিন্তি ক'ব। মইতো কথা কওঁতে বহুত ভাবি চিন্তি কওঁ, সেইকাৰণে মই মানুহৰ বিতৰ্কৰ মাজত সোমাবলৈ নাযাওঁ। কিন্তু কেতিয়াবা অতিষ্ঠ হৈ পেলাই ক'বলৈ যাওঁ, কেতিয়াবা নিজৰো ভুল আছে বুলি মই সেইটো মানি লওঁ। মানে কিয় জানে, মই নিজৰ দুখটো মোক কোনোবাই বেয়াকৈ কৈছে মই সহিব পাৰিম, কিন্তু যাকে তাকে ক'লে মানে মই সহিব নোৱাৰোঁ, সেই তেতিয়া মই মাত মাতোঁগৈ। কিন্তু এটা কথা আছে নহয়, বাটৰ কচু কেতিয়াও গাত ঘঁহি ল'ব নালাগে, নিজৰে প্ৰব্লেম হয় বুলি কয় যে, কেতিয়াবা সেইটোতো প্ৰব্লেমত পৰোঁ বাৰু, নপৰা নহয়। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল। আমাৰো ভালেই। আমাৰ ঘৰততো বাইদেউ ভিনদেউ আহিছে, গম পাইছে, ঘৰ একদম উৰি আছে। ইমান দূৰৰ পৰা আহে, চবেই আশা কৰি থাকে, হয়নে নহয়? সেয়া এটা এটাকৈ মানুহ আহি আছে আৰু। তাৰপিছত আজিৰ পৰাতো পূজা ষ্টাৰ্ট হৈ গ'ল। আমাৰো চোৱা যোৱাকালি শেষ হৈছে আৰু। তথাপিও আমাৰ ঘৰত মানে মাছ মাংস খাব নোৱাৰিম, কিয়নো এতিয়া বাহঁতে যে এইবাৰ দুৰ্গা প্ৰতিমা দিছে, তাত মানে তেওঁলোক বহিব যে, সেইকাৰণে নিয়মখিনি আমাৰ ঘৰৰ পৰাই কৰিব যিহেতু, সেইকাৰণে আমি মানে সেইবোৰ মানিব লাগিব আৰু। পূজানো কি আৰু, আগতে পূজা বুলি ক'লে ইমান হেঁপাহ লাগিছিলে, কিন্তু আজিকালি পূজা বুলি ক'লে একো হেঁপাহেই নাই দেখোন। তাতে এইবাৰ জুবিন গাৰ্গ মৰিলে, মানুহবোৰৰ মনবোৰে কিবা হৈ গ'ল ন? মানে কি ক'ম আৰু, পাতিব লাগে পাতিছে আৰু, কিছুমান পিছে ট্ৰাবল হৈ আছে, যোনে ভাল পায় ভাল পাইছে আৰু, একো নাই, হয়নে? নিজৰ সেইটো মানিবলৈ দিয়ক, তাত কোনেও কাকো বাধা দিব নালাগে। এতিয়া আমি ওলাইছোঁ বজাৰ কৰিবলৈ বুলি, বা আৰু ভিনদেউ যায়, কি কেনেকৈ ভগৱানে জানে, যাওঁ আৰু ওলাই মেলি 12:30 বাজিলে। এইবাৰ আহিলোঁ আমি চিল্কালয়লৈ। এই কাপোৰযোৰ দেখিছেনে? এই পাটৰ কাপোৰযোৰ মোক বায়ে পূজা আৰু বাৰ্থডে বুলি গিফ্ট দিছে, 20,000 দিছে। মোক কিন্তু গাত লাগি গৈছে দেই, ইমান দামী কাপোৰ দিছে। এয়া কালাৰ কিনি আনিহে শান্তি, জেঠুৱেকে কিনি দিছে দেই। ইমান কালাৰ আছে, তথাপিও মানে দিলেহে শান্তি, দিম বুলি ক'লে যে লৈ আহিছোঁ। ময়ো বাৰ্থডে গিফ্ট আৰু পূজাৰ গিফ্ট পাই গ'লোঁ দেই। কিন্তু এটা কথা কওঁ দেই, গিফ্টটো কম দামী দিলেই মই ভাল পাওঁ, কিন্তু বেছি দামী দিলে গাত লাগে ন? আনৰ পৰা পাইছোঁ বুলিয়ে যে একদম দামৰ দামী গিফ্ট কিনিম, ল'ম, সেইটো মোৰ দ্বাৰা যে একেবাৰে মই নোৱাৰোৱেই। মানে গাটো হমহমাই গৈছে মানে। 20,000 টকা দি পাটৰ কাপোৰযোৰ কিনি দিছে। সঁচাকৈ কৈছোঁ, মানুহে ভাবিব পাৰে এনেই দেখাইছে, কিন্তু মই যিহেতু ইমান দামী গিফ্ট বেলেগক নিদিওঁ, তেনেহ'লে মই লোকৰ পৰা লৈ কি শান্তি পাম কওকচোন? বেলেগে লৈ শান্তি পাব পাৰে, মই কিন্তু ভাল নাপাওঁ দেই। এয়া বজাৰ চজাৰ কৰি আহিলোঁ। এতিয়া এইবাৰ আকৌ বায়ে মানে ইয়াত তেজপুৰৰ ৰাঙলী পথাৰত প্ৰতিমা দিছে ন, তেওঁ মানে এইবাৰ পূজাত বহিব। যোৱা 2 বছৰ মই বহিলোঁ, এই 3বাৰত শেষবাৰ যে তেওঁ আহিছে, সেইকাৰণে এইটো কাৰণেই আহিছে ছেপ্টেম্বৰ মাহত, নহ'লে ডিচেম্বৰ মাহত আহে। তেওঁ এইবাৰ বহিব মানে। সৰু থাকোঁতে পূজা বুলি ক'লে ইমান ভাল লাগে ন? যিমান ডাঙৰ হৈ আহিছোঁ, পূজা চূজাৰ প্ৰতি একো আগ্ৰহ নাই দেই, একো আগ্ৰহ নাই, একো ইণ্টাৰেষ্ট নাই। তাতে এইবছৰ পূজাটোতো ক'বই নালাগে, ইমান বেয়া লাগিছে মনবোৰ। এইফালে আমাৰ তেজপুৰৰ ৰাঙলী পথাৰত পাতিছে দেই। এয়া দেৱী প্ৰতিমা আমাৰ সৰু বাইদেৱে দিছে, এয়া দেখাই দিছোঁ। ধুনীয়া দেই, বৰ ধুনীয়া, বৰ ধুনীয়া। আকৌ পূজাৰ গিফ্ট পালোঁ। এয়া দিছে ডাঙৰ মামাৰ ছোৱালী, ডুবাইৰ পৰা আহিছে, মোক চুইজাৰ দিছে, আৰিয়াক ফ্ৰক দিছে, মানুহজনক দিছে। এইকেইদিন মুঠতে খুবেই ব্যস্ত, কাৰণ কিয় ঘৰলৈ আলহী আহিছে, সেইটো কাৰণে বেলেগত মাথা মাৰিব পৰা নাই। ঘৰৰ আলহীক গৈ লওক, তাৰপিছত মই মাথা মাৰিম, ঠিক আছে? কোনে কি কৈছে কি নকৈছে। আৰু এটা সঁচা কথা, বাটৰ কচু গাত ঘঁহি নল'ব দেই। ফাৰ্ষ্ট টাইম লৈছিলোঁ, ইমান লেতেৰা মানুহ নহয়, মই কি ক'ম। মোৰ কেৰেক্টাৰ তাহাঁতি উঘালিব নালাগে, তাহাঁতৰ কেৰেক্টাৰ ওলাই পৰিব। তাহাঁতি কেনেকুৱা হয় চবেই গম পাইছে, উপায় নাই, যোন যেনেকুৱা হয় নহয়, তাৰতো তেনেকুৱাই ওলাব। বাকী বেছি মাথা মাৰি লাভ নাই।
নিজৰ ব্ৰেইনটো সদায় কুল কৰি ৰাখিব। এচাম মানুহ আছে আপোনাক কিমান উগ্ৰ কৰিব পাৰে, কিন্তু তেওঁলোকেও নাজানে যে মই কিমান চাইলেণ্ট হৈ থাকিব পাৰোঁ। কিন্তু যেতিয়া মই ভাইলেণ্ট হ'ম নহয়, নিস্তাৰ নাইকিয়া হ'ব। মাত্ৰ ভগৱানক দিছোঁ, ভগৱানে মোক এই শক্তিকণ দিছে। মনে মনে থাক, এতিয়া মনে মনে থাক, মই মনে মনে আছোঁ। সময় আহিবলৈ দিয়ক, প্ৰমাণ মই উলিয়াই আছোঁ।